মৰমৰ ছাত্ৰ-ছাত্ৰী আজি আমি পঢ়িম ক্লাছ 9 ৰ মেথ চেপ্টাৰ নম্বৰ 1 সংখ্যা প্ৰণালী। তো ষ্টুডেণ্টছ এই ভিডিঅ'ৰ আগৰ ভিডিঅ'বিলাকত উদাহৰণ 1 পৰা 5 লৈকে কৰি দিছো। এই ভিডিঅ'ত তোমালোকক উদাহৰণ নম্বৰ 6 আৰু 7 এই উদাহৰণ দুটা তোমালোকক আমি সমাধান কৰি দিম। উদাহৰণ নম্বৰ 6 ত কি কৈছো কমা 7/8 আৰু 1/7 ৰ দশমিক বিস্তৃতি নিৰ্ণয় কৰা। তো চোৱা ষ্টুডেণ্ট এটা আমাক কি কৰি দিয়া আছে চোৱা আমি প্ৰথমত কি কৰিম 10 ৰে ডিভাইড কৰিম কিমান বাৰ যাব 3 বাৰ 3 3 যা 9 মাইনাস কৰিলে কিমান থাকিব 1 অনক ভাগ না যায় সেইকাৰণে এটা 0 লৈছে 0 লোৱাৰ পিছত ইয়াতে এটা কি হ'ব দশমিক আহিব কিমান হ'ব 10 আকৌ কিমান আহিব নাই মানে কিমান আহিব 3.33 আহিব কাৰণ 1 সংখ্যাটো বাৰবাৰ ৰিপিট হৈ আছে বাৰবাৰ আহিছে 0 লৈছে কিমান হ'ব 3 বাৰ যাব 3 3 যা 9 তেনেহলে ইয়াৰ দশমিক বিস্তৃতিটো কিমান হ'ব 3.3333 ডট ডট এটা তোমালোকে এনেকৈ লিখি পৰা 3.3 বাৰ বুজি পাইছা এটো আছিল কি এটো এতিয়া আমি কি কৰিম চোৱা এটো ডিভাইড কৰিম 7 ক আমি 8 ৰে ডিভাইড কৰিম ভাগ না যায় সেইকাৰণে কি ইয়াত এটা 0 লবা ডাইৰেক্ট 0 হ'ব দশমিক নহব বুজি পাইছা কিমান হ'ব 70 ইয়াত 0 ললে কিমান হ'ব ইয়াত 0 পইণ্ট হ'ব কিমান হ'ব 8 8 যা 64 মাইনাস কৰি দিয়ে কিমান আহিব 6 কিমান নম্বৰ ভাগ যায় 7 বাৰ 7 8 যা 56 মাইনাস কৰিলে কিমান থাকিব 40 40 ক আমি 8 ৰে ডিভাইড কৰিলে কিমান পাও 5 তেনেহলে ইয়াৰ দশমিক বিস্তৃতি কিমান হ'ব 0.875 ভাগে কিমান আহিছে 0 তাৰ পিছত আমি এটো কৰিম 1/7 এক ভাগ কৰিলে কিমান হ'ব চোৱা এটো কি 0 পইণ্ট নহয় ষ্টুডেন্টস এটো কিমান হ'ব ডাইৰেক্ট 0 আহিব ইয়াত চোৱা এতিয়া কি 10 হৈছে ইয়াত 0 লৈছে ইয়াত কিমান আহিব 0 পইণ্ট কিমান বাৰ ভাগ যাব একবাৰ 7 on 7 10 ৰ পৰা 7 মাইনাস কৰিলে কিমান থাকিব 3 3 ক আমি ভাগ কৰিব নোৱাৰো সেইকাৰণে এটা 0 লৈছো 0 ললে কিমান হ'ব 30 30 ক আমি ডিভাইড কৰিম কিমান 4 বাৰ বুজি পাইছা এনেকৈ ভাগ কৰিছে লাষ্টত কিমান আহিছে 1 আকৌ 1 আহিছে চোৱা আকৌ যদি ডিভাইড কৰি দিয়া তেনেহলে এই সংখ্যাবিলাক আহি থাকিব 1 4 2 8 5 7 এই সংখ্যাটো ৰিপিট হ'ব এটা তেনেহলে এটা কিমান লিখি পাৰো 0.142857 এটো বাৰ লিখি পাৰো কাৰণ এই ছটা অংক বাৰবাৰ ৰিপিট হৈ থাকিব বুজি পাইছা তোমালোকে কৰি লবা এটো দি আছে সেম 0.142857 বাৰ দিবা এই সংখ্যাটো ৰিপিট হ'ব বুজি পাইছা এতিয়া আমি তোমালোকক উদাহৰণ নম্বৰ 7 টো কৰি দিম চোৱা তো চয়েসটো উদাহৰণ নম্বৰ 7 ত কি কৈছে দেখুৱা যে 3.142678 এটা পৰিমেয় সংখ্যা অন্য ধৰণেৰে ক'ব পাৰি 3.142678 ক p by q আখৰিত যত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0 প্ৰকাশ কৰা তো চয়েসটো এই সংখ্যাবিলাক কি আছে সীমিত আছে মানে এই সংখ্যাটো কি পৰিমেয় সংখ্যা চোৱা এটা আমাক যদি কি p by q আখৰিত ওলাব লাগে তেনেহলে কি কৰিবা চোৱা ষ্টুডেন্ট আমাক কিমান দি আছে কিমানটা অংকৰ আগত পইণ্ট দি আছে 1 2 3 4 5 6 তেনেহলে আমি কি 6টা 0 লম আৰু 1 মানে কিমান লম 10 লাখৰে এই সংখ্যাটোক যদি ডিভাইড কৰি দিয়া কিমান হ'ব এটো হ'ব মানে 3.142678 এটো হ'ব কি p ডিভাইড বাই q আকাৰৰ বুজি পাইছা কিয় তোমালোকে এটোৰে ডিভাইড কৰি দিবা কাৰণ যিমানটা অংকৰ আগত পইণ্টটো থাকিব হিমানটা কি 0 লগাবা আৰু তাৰ লগত কি 1 টো বাফালে বহাই দিবা দিলে এটো কি হ'ব p by q আকাৰৰ হ'ব বুজি পাইছা তোমালোকে এনেকৈ কৰি দিবা এটা কৰি নিদিও এটা দিয়া আছে তাৰ পিছত আমি ষ্টুডেন্টস আমি উদাহৰণ নম্বৰ 8 টো তোমালোকক নেক্সট ভিডিঅত কৰি দিম তো ষ্টুডেন্টস এলাকি কৰিবলগীয়া আছিল ষ্টুডেন্টস যদি ভিডিঅটো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ মতামত কমেন্ট কৰি জনাবা থ্যাংক ইউ ষ্টুডেন্টস